নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোকক স্বাগতম জনাইছোঁ কুঁহিপাত পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ। আজি মই আপোনালোকৰ মাজলৈ এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ এডজাষ্টমেণ্ট আৰু কম্প্ৰমাইজৰ মাজত কি চাইক'লজিকেল ডিফাৰেঞ্চ আছে। চাব গ'লে আমাৰ এনেকুৱা লাগে যে দুয়োটা শব্দ লিংক থকা বা দুয়োটা শব্দই একেধৰণৰ পৰিস্থিতি আৰু ব্যক্তি বিশেষৰ জীৱনত একেধৰণৰে প্ৰভাৱ বিস্তাৰ কৰে। আচলতে এনেকুৱা নহয়। যিকোনো ক্ষেত্ৰত আপোনাৰ পাৰ্চনেল বা আপোনাৰ প্ৰফেশ্যনেল, আপোনাৰ আউটছাইড যিকোনো ৰিলেশ্যনশ্বিপত বা এজনতকৈ বেছি মানুহ যদি কোনোবা ক্ষেত্ৰত লগ হয় আৰু সেই ক্ষেত্ৰত যদি বা যিকোনো এটা ৱৰ্ক প্ৰফেশ্যনতো যদি আপুনি এডজাষ্ট বা কম্প্ৰমাইজৰ মাজত থকা সেই থিন লাইন ডিফাৰেঞ্চটো ধৰিব নোৱাৰে, তেন্তে হয়তো আপুনি মেণ্টেলি ব্ৰেকডাউন হৈ থাকে বা আপোনাৰ সেই ব্ৰেকডাউন হোৱাটো খুবেই বেছি স্বাভাৱিক হৈ পৰে। এতিয়া চাবলৈ গ'লে এডজাষ্ট কৰা ভাল বা এডজাষ্ট কৰিব লাগে বুলি আমি প্ৰায়ে আমাৰ চাৰিওফালে বা আমাৰ আপব্ৰিংগিঙতো আমি সেই বস্তুটো ফেমিলিয়াৰ হয় আৰু আমি শুনি থাকোঁ। ছ' এডজাষ্টমেণ্ট এটা ভাল মৰেল, এথিকেল, চিনচিয়াৰ ভেলিউ লাইফৰ কাৰণে খুবেই বেছি এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া, লগতে এটা চাইক'লজিকেল এডাপ্টিং প্ৰচেছ। এই এডজাষ্টমেণ্টত আপুনি নিজেই নিজক এটা ছিটুৱেশ্যনৰ কাৰণে যোগ্য বনায়, ফিট বনায় আৰু এই কামটো কৰোঁতে আপুনি নিজক মডিফাই কৰোঁতে আপুনি কোনো ধৰণৰ ফ'ৰ্চ বা কোনো এক্সটাৰ্নেল ব্যক্তিৰ পৰা পৰিস্থিতিৰ পৰা আপুনি ফ'ৰ্চ অনুভৱ নকৰে, কাৰণ এই নিজক মডিফাই কৰা প্ৰচেছটোত আপুনি হাৰমনি ফিল কৰে আৰু আপোনাক এই এডজাষ্টমেণ্টে আপোনাৰ বিহেভিয়াৰ, এটিটিউড আৰু ইম'শ্যনৰ ওপৰত এটা ভাইটেল ৰোল প্লে কৰে, য'ত আপুনি নিজকে ফুল পজিটিভ এনথুচিয়াজিম আৰু লগতে আপুনি নিজেই পিচ এণ্ড প্লিজাৰ ফিল কৰে। ছ' এই প্ৰক্ৰিয়াটো এটা স্বতঃস্ফূৰ্ত মনোবৈজ্ঞানিক ক্ৰিয়া, য'ত আপুনি আভ্যন্তৰীণভাৱে নিজক সেই পৰিস্থিতিটোৰ বাবে যোগ্য বনোৱাৰ বাবে আপুনি সেই পৰিস্থিতিত আপোনাক কি ধৰণৰ বিহেভিয়াৰ, কি ধৰণৰ এটিটিউড, কি ধৰণৰ স্কিলছৰ দৰকাৰ হয় সেইখিনি আপুনি এডাপ্ট কৰে। কিন্তু কম্প্ৰমাইজৰ ক্ষেত্ৰত কথাটো অকণ বেলেগ হয়। কম্প্ৰমাইজ হৈছে এখন এগ্ৰিমেণ্ট যি এটাতকৈ বহু ব্যক্তি বা এক বা দুজন ব্যক্তিৰ মাজত এখন এগ্ৰিমেণ্ট হয়, য'ত এক্সটাৰ্নেল ফ'ৰ্চ থাকে, য'ত ছিটুৱেশ্যনে ডিমাণ্ড কৰে আৰু য'ত এটা ছিটুৱেশ্যন ৰিচল্ভ কৰিবৰ বাবে আপুনি ইণ্টাৰনেলি ফ্ৰিকশ্যন কৰিব লাগে নিজক, আৰু য'ত আপোনাৰ অপিনিয়নৰ লগে লগে অপজিটে থকা ব্যক্তিজনৰো অপিনিয়ন খুব বেছি মহত্বপূৰ্ণ বা বিশেষ হৈ পৰে। আৰু কম্প্ৰমাইজ হৈছে এটা টেক এণ্ড গিভেন প্ৰচেছ আৰু এটা চাইক'লজিকেল ছেল্ফ ডিফেন্সিভ মেকানিজিম, য'ত দুয়ো পক্ষৰ মাজত এৱাৰ কনচিয়াছ লাইনছ থাকে, কিছুমান বাউণ্ডেৰিজ থাকে, লিমিটেশ্যনছ থাকে, য'ত আপুনি কিবা এটা কৰাৰ কাৰণে বাধ্য বা হয়তো সেই অপজিটে থকা ব্যক্তিজনে সেইখিনি কাম আপোনাৰ আগত কৰিবৰ কাৰণে দায়বদ্ধ বা তেওঁ সেইখিনি কামৰ বাবে আপুনি তেওঁক ছাপোৰ্ট কৰাটো বাধ্যতামূলক বা আপোনাক তেওঁ কৰাটো বাধ্যতামূলক। ছ' কম্প্ৰমাইজ হৈছে এটা তেনেকুৱা ছিটুৱেশ্যন, য'ত আপুনি ইনাৰ হাৰমনি নাপায়, আপুনি মাত্ৰ এক্সটাৰ্নেল
পৰিৱেশটো বা আপোনাৰ এক্সটাৰ্নেল যিবোৰ কজেছ আছে সেইবোৰক আপুনি এটা লিমিটেড টাইমৰ কাৰণে ফিক্স কৰে বা আপুনি কণ্ট্ৰল কৰে উইথ ডিমাণ্ড। ইয়াৰ লগে লগে এডজাষ্টমেণ্ট হৈছে এটা এনেকুৱা প্ৰচেছ য'ত আপুনি নিজক আপুনি হেবিচুৱেলি মাইণ্ডফুল কৰিব পাৰে, আপুনি তাত উইলিংলি নিজৰ ডেডিকেশ্যন দিব পাৰে আৰু তাত আপোনাৰ চইচেছ, আপোনাৰ এক্সপিৰিয়েঞ্চবোৰৰ যি ৰিপ্লিকেশ্যন হয় তাক আপুনি এপ্লাই কৰিব পাৰে। কিন্তু কম্প্ৰমাইজত আপুনি সেইটো নোৱাৰে। কম্প্ৰমাইজত কমপ্লিটলি আপুনি এটা মিডিল বাউণ্ডেৰী লাইনলৈকে আপুনি নিজক ৰিচ কৰাব লাগিব আৰু অপজিটে থকা ব্যক্তিজনেও সমানে নিজক সেই মিডিল লাইনলৈকে আনিব লাগিব। কম্প্ৰমাইজত আপুনি আপোনাৰ ইনাৰ ছেল্ফতকৈ আপুনি আউটাৰ ছেল্ফত কি প্ৰেজেণ্ট কৰিছে, কি দিব পাৰিছে সেইটো বেছি ইম্পৰ্টেণ্ট হয়। আৰু লগতে এই কম্প্ৰমাইজত আপোনাৰ কোনো নেচাৰেল বা স্বতঃস্ফূৰ্ত ইচ্ছা জড়িত হৈ নাথাকিবও পাৰে আৰু লগতে এই ক্ষেত্ৰত আপুনি কিবা এটা ডিজায়াৰ বা কিবা এটা আপোনাৰ খুব ইম্পৰ্টেণ্ট বস্তু পাবৰ কাৰণে আপুনি এখন এনেকুৱা এগ্ৰিমেণ্ট ছেট কৰে য'ত সেই টাইমলাইনৰ ভিতৰত বা সেই টাইমলাইন থকালৈকে আপুনি সেইটো পালে আপুনি সেই পৰিস্থিতিত থাকিব নে নাথাকিব সেইটো কমপ্লিটলি ব্যক্তি বিশেষৰ ওপৰত আধাৰিত হয়। আৰু এটা ডাঙৰ কথা, এডজাষ্টমেণ্ট হৈছে এটা এডাপ্টিং প্ৰচেছ য'ত আপুনি কিবা এটা ফিনমেনা, অভ্যাসেই হওক, কিবা এটা দিশ, স্কিলছ আপুনি এড অন কৰিব পাৰে, কিন্তু কম্প্ৰমাইজত আপুনি কেতিয়াও নোৱাৰে। কম্প্ৰমাইজ হৈছে এখন ষ্ট্ৰিক্ট এগ্ৰিমেণ্ট য'ত আপুনি নিজৰ ভাল লগা হিচাপত, নিজৰ চইচৰ হিচাপত একো মডিফাই কৰিব নোৱাৰে বা একো আপুনি তাত এড অনো কৰিব নোৱাৰে। চ' দুয়োটাই এটা খুব ইম্পৰ্টেণ্ট ৰোল প্লে কৰে বিভিন্ন পৰিস্থিতিত, বিভিন্ন সময়ত, বিভিন্ন ৰিলেশ্যনত, ইণ্টাৰপাৰ্চনেল, প্ৰফেশ্যনেল, ইন এভৰি ৱে এছপেক্টছ অফ ইয়ৰ লাইফ। চ' এই দুটাৰ ক্ষেত্ৰত আমি এৱাৰ হোৱা জৰুৰী আৰু এই দুটাৰ ক্ষেত্ৰত আমি কনচিয়াছ থকা জৰুৰী। কোনটোত আপুনি এডজাষ্ট কৰিছে আৰু কোনটোত আপুনি কম্প্ৰমাইজ কৰিছে, কোনটো আপোনাৰ কাৰণে প্ৰায়ৰিটাইজ ফৰ মেণ্টেল হেল্থ, ইনাৰ পিচ, আৰু কোনটো আপোনাৰ কাৰণে জাষ্ট ফৰ এক্সটাৰ্নেল আৰু জাষ্ট ফৰ আপোনাৰ কিবা এটা কনফ্লিক্ট ৰিচল্ভ কৰিবৰ কাৰণে টাইমলাইন হিচাপে বাউণ্ড হয় বা কোনটো আপুনি যিকোনো এটা কনফ্লিক্টৰ পৰা মুক্ত হ'বলৈ, ফ্ৰী হ'বলৈ আপুনি ৱেপন হিচাপে ব্যৱহাৰ কৰে। চ' এই দুটা বস্তু আমি কোনো ৰিলেশ্যনত আনিব নালাগে। যোনটো ৰিলেশ্যনৰ যি ডিমাণ্ড সেই হিচাপে আমি কৰিব লাগে বা সেই ৰিলেশ্যনত আমি সেই বস্তুটো আনিব লাগে। হয়তো আপোনাৰ পাৰ্চনেল লাইফত এডজাষ্টমেণ্টৰ প্ৰয়োজন, তাত আপুনি কম্প্ৰমাইজ আনিব নোৱাৰে। মেবি আপোনাৰ জীৱনত প্ৰফেশ্যনৰ কেৰিয়াৰত কম্প্ৰমাইজৰ কোনো ক্ষেত্ৰত জড়িত য'ত আপুনি এডজাষ্টমেণ্ট আনিব নোৱাৰে। ফৰ গিভেন ইন এন এক্সাম্পল, যদি মই কওঁ যে ধৰি ল'লোঁ ছামাৰ ভেকেশ্যন এটাত মই এটা হলিডে প্লেন কৰিব লাগে। চ' এই হলিডে প্লেন কৰাৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত পাৰ্টনাৰ্ছৰ মাজত কম্প্ৰমাইজ হৈ যায়। ঠিক তেনেদৰে এডজাষ্টমেণ্টৰ এক্সাম্পল যদি মই দিওঁ যে মই এটা প্ৰফেশ্যনৰ কাৰণে ৰিল'কেট কৰিব লাগে, তো এই ক্ষেত্ৰত মই সেই এডজাষ্টমেণ্ট কৰিবলৈ সেই কমিউনিটিত, সেই জেগাটোত, সেই ক্লাইমেটত মই সেইটো এডজাষ্টমেণ্ট কৰিব লাগিব। চ' তাত মোৰ থাকিবলৈ বা মই মোৰ কৰ্ম
আগবঢ়াই নিবলৈ মোৰ ইনাৰ পিচ বা মেণ্টেল হেল্থ ৱেলবিং বহুত জৰুৰী হ'ব চ' এনেকুৱা সৰু সৰু কিছুমান ডিফাৰেঞ্চেছ বাট আমাৰ লাইফত এইবোৰে বহুত এটা ভাইটেল ৰোল প্লে কৰে ইন এ চাইক'লজিকেল পাৰ্চপেক্টিভ চ' ডেট আমি সকলোৱে এই বস্তুখিনিৰ প্ৰতি এৱাৰ হোৱাটো খুবেই বেছি প্ৰয়োজনীয় থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'